ৰাজ্যৰ ৰাজনীতিত শেহতীয়াকৈ যি গোমাংসক লৈ পেলাই আচলতে ৰাজ্যৰ তোলপাৰ লগাইছে, এয়া আচলতে কাৰোবাৰ সামাজিক বিষয় বা ব্যক্তিগত কথা হ'ব পাৰে, কিন্তু শেহতীয়াকৈ এই একখনক লৈ পেলাই ৰাজ্যত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বস্তুটো ৰাজনৈতিকৰণ কৰা হৈছে। আপোনালোক যিহেতু ৰাজনীতিৰ পৰা বহু দূৰ দূৰত থাকে, কিন্তু প্ৰতিক্ৰিয়া কি, সমগ্ৰ বিষয়টোক আপুনি কি ধৰণে বিশ্লেষণ কৰে? হয়, নিশ্চিতভাৱে চাওক, আজিৰ পৰা 3 বছৰৰ আগতে গোমাংসক লৈ প্ৰণয়ন কৰা যিখন আইন, সেই আইনখনক এমেণ্ডমেণ্ট কৰি পিনি গো মাংসৰ ওপৰত নিষেধাজ্ঞা যিটো আৰোপ কৰিছে বা চৰকাৰে ৰাজ্যিক কেবিনেটে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, চাবলৈ গ'লে নিশ্চিতভাৱে এটা দুৰ্ভাগ্যজনক বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ চাওক, অসমত বিভিন্ন ধৰণৰ জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে মানুহে বসবাস কৰে। আচলতে মই ভাবোঁ এখন কেবিনেটে আচলতে কোনে কি মাংস খাব নাখাব বা কাৰ পাকঘৰত কি মাংস চলিব, এই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰখাতকৈ আমাৰ ৰাজ্যৰ বিভিন্ন ধৰণৰ আচলতে জ্বলন্ত সমস্যা আছে। এতিয়া নিবনুৱা সমস্যা আগতকৈ যথেষ্ট ধৰণেৰে বৃদ্ধি পাইছে। আপোনাৰ এতিয়া ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটে কোনো ধৰণৰ আমি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা নাই। বা আপোনাৰ যিটো মূল্য বৃদ্ধি, সাধাৰণ মানুহক যিটো কোঙা কৰিছে, এই বিষয়বিলাকৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে যদি এনেধৰণৰ কিছুমান ইছ্যু আচলতে উত্থাপন কৰি থাকে বা এনেধৰণৰ মাংসৰ ওপৰত যদি নিষেধাজ্ঞা আৰোপ কৰি থাকে, নিশ্চিতভাৱে এইটো এটা সমাজত এটা ভুল প্ৰতিক্ৰিয়া নিশ্চিতভাৱে সৃষ্টি হ'ব বুলি অনুভৱ কৰোঁ। আৰু এই কথাবিলাকৰ পৰা আচলতে বিভিন্ন ধৰণৰ ক'ৰবাত হয়তো বিভিন্ন ধৰণৰ উত্তেজনামূলক ঘটনা সংঘটিত হোৱাৰ আশংকা ক'ৰবাত হয়তো থাকে। গতিকে এই কথাবিলাকৰ পৰা আঁতৰি থকাটো আমি আচলতে বিচাৰোঁ। যি কি নহওক, এই কথাবিলাকে কিন্তু ৰাজনীতিৰ সামাজিকৰ পৰা গৈ পিনি ৰাজনীতিৰে ভৰি দিছে বা ৰাজনৈতিক যিটো পৰিস্থিতি, সেই ৰাজনৈতিক পৰিস্থিতিটো উত্তপ্ত কৰি তুলিবলৈ চেষ্টা কৰিছে। গতিকে আহিব লগা যিহেতু নিৰ্বাচন আহি আছে, গতিকে এই সময়খিনিত এনেধৰণৰ কিছুমান সিদ্ধান্তই নিশ্চিতভাৱে মানুহক বিপথে পৰিচালিত কৰাৰ বহু ক্ষেত্ৰত আশংকা দেখা যায়। গতিকে আমি এটা কথাই কৈছোঁ যে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটখনে নিশ্চিতভাৱে অসমৰ উন্নয়নৰ প্ৰতি, অসমৰ ডেভেলপমেণ্টৰ প্ৰতি গুৰুত্ব আৰোপ কৰক, যাতে অসমৰ মানুহখিনি অসম চৰকাৰৰ ওচৰত সুৰক্ষিত হৈ থাকে, সেই কথা চিন্তা কৰক। আৰু ইয়াকে কৈছোঁ, পুনৰবাৰ এই কথাবিলাকৰ পৰা আচলতে বিৰত থাকি নিশ্চিতভাৱে গঠনমূলক দিহা পৰামৰ্শেৰে অসমখনক প্ৰগতিৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত অসমৰ মন্ত্ৰীসভাই চিন্তা চৰ্চা আৰম্ভ কৰিব। ৰাজ্যৰ ৰাজনীতিত শেহতীয়াকৈ গোমাংস লৈ পেলাই যি আচলতে চৰ্চা চলি আছে, যে কোনোবাই মাংস খাব বা কোনোবাই মাংস নাখাব, কোনোবাই বিক্ৰী কৰিব নকৰিব, এই সমগ্ৰ প্ৰক্ৰিয়াটোক আপুনি যিহেতু এজন ব্যক্তি হিচাপে বা এজন নাগৰিক হিচাপে কি হিচাপে বিশ্লেষণ কৰে গোটেই কথাটো? এইটো এটা সামাজিক বিষয়, মানুহৰ খাদ্যাভ্যাসটো, আৰু সামাজিক বিষয়টোক অৱশ্যে সামাজিকভাৱে নিষ্পত্তি কৰাটোৱে ভাল, কিন্তু দেখিবলৈ পোৱা গৈছে যে এইটো এটা ৰাজনৈতিক বিষয়লৈ টানি লৈ যোৱা হৈছে। আৰু ৰাজনীতি সকলোতে লাগিব, কিন্তু কিছুমান বস্তুত ৰাজনীতিকৰণ কৰাটো বেয়া কথা। আৰু কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যেতিয়া, এইটো এটা আমি মানি ল'বলগীয়া কথাই, কিন্তু কেবিনেটত বিগত সময়বিলাকত আমি দেখিছিলোঁ যে বহুত সিদ্ধান্ত গ্ৰহণ কৰিছিলে, কিন্তু সেই সিদ্ধান্তবিলাক কোনো ফলপ্ৰসূ বা কাৰ্যকৰীয়ে নহ'লে, এনেই এটা চমক সৃষ্টি কৰিবৰ কাৰণে লোৱা হয়। মই ভাবোঁ এতিয়াও এইটো এটা সিদ্ধান্ত মানুহক চমক সৃষ্টি কৰিবৰ কাৰণে, আৰু কিছুমান খুব লাগতিয়াল সমস্যা বা সমাধানৰ ক্ষেত্ৰত নগৈ এইবিলাক মানুহক আঁতৰাই ৰখাৰ এটা পদ্ধতি হৈছে। কাৰণ দেখিবলৈ পোৱা গৈছে যে এই সময়তে চৰকাৰী বন চেল কৰি পেলাই, বিক্ৰী কৰি পুনৰ আকৌ 1000 কোটি টকাৰ পৰা 1000 কোটি টকাৰ লোন ল'ব খুজিছে, যিটো চলি আছে বাকী মানে ফাঁকি। এই লোনবিলাকে কিন্তু আমাৰ ৰাজ্যখনক বেলেগলৈ লৈ যাব। কিন্তু এই বিষয়বিলাক আঁতৰাই ৰাখিবৰ কাৰণে এই ৰাজনৈতিকৰণ কৰা হৈছে এটা সামাজিক বিষয়, গো মাংস লৈ পেলাই। আৰু কেবিনেটত সিদ্ধান্ত লৈছে যদি আমি বাৰু সামাজিক ব্যক্তি হিচাপে আদৰণীয় জনাইছোঁ। ৰাজ্যৰ ৰাজনীতিত আচলতে গোমাংসক লৈ পেলাই যি এটা চৰ্চা চলিছে, এটা সামাজিক কথা, কাৰোবাৰ খাদ্যাভ্যাসৰ কথা, কিন্তু তাক লৈ কেবিনেটৰ সিদ্ধান্ত বা আগতে এখন বিল অনাৰ কথা আছিল, এইখন এতিয়া ইমপ্লিমেণ্ট কৰিলে। সমগ্ৰ ঘটনাটো কাৰোবাৰ পাকঘৰৰ কথা গৈ পেলাই কিন্তু ৰাজনৈতিক মহলত তুমুলভাৱে আলোচনা হৈছে। আৰু এইবাৰ কেবিনেটৰ সিদ্ধান্তক এজন নাগৰিক হিচাপে আপুনি কি দৃষ্টি আছে? এইখন ডবল ইঞ্জিনৰ চৰকাৰ বুলি সততে হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰখনে সততে কৈ থাকে যে এইখন ডবল ইঞ্জিনৰ চৰকাৰ। সেই ডবল ইঞ্জিনৰ চৰকাৰখনৰ অসমৰ ইঞ্জিনটো সৰু ইঞ্জিন, ডাঙৰ ইঞ্জিনটো দিল্লীত বহি আছে কেন্দ্ৰীয় চৰকাৰখন, সেইটোহে ডাঙৰ ইঞ্জিন। আৰু ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত 3 নম্বৰত আছে গো মাংসৰ ৰপ্তানিৰ ক্ষেত্ৰত। প্ৰথমতে আছে ব্ৰাজিল, দ্বিতীয়তে আমেৰিকা, তৃতীয়তে ভাৰত, আৰু কেতিয়াবা আমেৰিকাক চেৰ পেলাই ভাৰত দ্বিতীয়ও হৈছে। সেই কথাত কিন্তু বিজেপি চৰকাৰখনৰ এই ডবল ইঞ্জিন চৰকাৰখনৰ কাণসাৰ নাই। সেই গো ৰপ্তানি কোম্পানীৰ পৰা ইলেক্ট্ৰল বণ্ডত কিন্তু বিজেপি চৰকাৰে ডনেশ্যন লৈ আছে। সেই গো ৰপ্তানি কোম্পানীৰ পৰা ইলেক্ট্ৰল বণ্ডত
তেওঁলোকে ডনেশ্যন লৈছে, কিন্তু তেওঁলোকৰ প্ৰধান লক্ষ্য উদ্দেশ্য বুলি এফালে কৈ থাকে যে গো ৰক্ষাই আমাৰ প্ৰধান লক্ষ্য উদ্দেশ্য। তেনে ক্ষেত্ৰত গো ৰপ্তানি কোম্পানীৰ পৰা কিয় তেওঁলোকে ধন লৈছে নিৰ্বাচন খেলিবলৈ? তাৰ লগতে আচলতে হিমন্ত বিশ্ব শৰ্মাই কেবিনেট সিদ্ধান্ত লোৱাৰ লগতে তেওঁ এটা কথা কৈছে যে ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ কাৰণে আজি এই সিদ্ধান্ত ল'বলগীয়া হৈছে, তেওঁলোকৰ কাৰণে এই সিদ্ধান্ত ল'বলগীয়া হৈছে। কিন্তু আনহাতে হিমন্ত বিশ্ব শৰ্মাই যি সময়ত অসমৰ কা আন্দোলন হৈছিলে, সকলো দল সংগঠন বাদেই দিয়ক, সকলো শ্ৰেণীৰ ৰাইজে ৰাজপথত আহি আন্দোলন কৰিছিলে, 5জন ল'ৰা শ্বহীদ হৈছিলে। সেই সময়ত কিয় তেওঁ গাৰ জোৰেৰে সেই কা আইনখন বলবৎ কৰিলে? আজি যে 2জন ব্যক্তিৰ কাৰণে তেওঁ গো মাংস বন্ধ কৰিছোঁ বুলি কৈছে, কিন্তু ৰাজ্যত যেতিয়া কা আন্দোলনৰ 5জন ল'ৰা শ্বহীদ হৈছিলে, সকলো ৰাইজে প্ৰতিবাদ কৰিছিলে, কিন্তু সেই প্ৰতিবাদক তেওঁ একাষৰীয়া কৰি তেওঁ কা আইনখন বলবৎ কৰিলে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা সকলো দল সংগঠনে ৰাজপথত প্ৰতিবাদ কৰিছে, অহৰহ প্ৰতিবাদ কৰি সদায় প্ৰতিবাদ কৰি গৈছে, কিন্তু তাত কাণ সাৰ নাই। 2জন ব্যক্তিৰ কাৰণে কিন্তু ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ কাৰণে তেওঁ গো মাংস বন্ধ কৰিছোঁ বুলি কৈছে। ই এটা হাস্যকৰ বিষয়। যি সময়ত চহা ৰাইজে এটা কামত নহা গৰু বিক্ৰী কৰি নিজৰ চিকিৎসা লাভ কৰিছেহি, তেওঁ চৰকাৰী চিকিৎসালয়ত বৰ্তমান পঞ্জীয়নৰ পৰা লৈ পেলাই সকলো পৰীক্ষা নিৰীক্ষাৰ পৰা লৈ পেলাই সকলো ক্ষেত্ৰত যি ধৰণে মূল্য বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধি কিন্তু তেওঁ ৰোধ কৰিব পৰা নাই। সেই চহা ৰাইজে গৰুটো কামত নহা গৰুটো বিক্ৰী কৰি আহি যে তেওঁ সেই চৰকাৰী চিকিৎসালয়ত যে নিজৰ চিকিৎসা লৈছিলে, সেই কথা আজি তেওঁ হিমন্ত বিশ্ব শৰ্মাই উপলব্ধি কৰিব পৰা নাই। আচলতে তেওঁ বহু কথাই কৈছিলে, তেওঁ গুটকা বন্ধ কৰাৰ কথা কৈছিলে, গুটকা জানিও আজি বন্ধ হ'ল। বাঢ়িলে আচলতে এটা ক'লা বজাৰলৈ আচলতে গৰু ব্যৱসায়টো এটা ক'লা বজাৰৰ পৰা তেওঁ আচলতে ধন আহৰণ কৰা এটা আহিলা যেনে আমাৰ এতিয়া অনুভৱ হৈছে বুলি আমি ক'ব লাগিব। যিহেতু ক'লা বজাৰত তেওঁ এতিয়া গৰুটো যদি কোনোবা চহা ৰাইজে যদি 10,000ত বিক্ৰী কৰিছিলে, এতিয়া তেওঁ সেই 10,000 পাব, কিন্তু মাজৰ এই ক'লা বজাৰৰ যিসকল সম্ৰাট আছে, সেই ক'লা বজাৰৰ সম্ৰাটসকলে এতিয়া সেই গৰুটোৰ দাম 50,000লৈ বৃদ্ধি কৰিব, আৰু সেই 40,000 আচলতে কাৰ পকেটলৈ যাব সেই ৰাইজে অনুমান নিজে কৰিব পাৰিছে। যিহেতু আজিৰ অৱস্থাত ৰাইজে দুবেলা দুমুঠি খোৱাৰ চিন্তাত অৱতীৰ্ণ হৈছে, ৰাইজে দুবেলা দুমুঠি কেনেকৈ খাই জীয়াই থাকোঁ সেইটো কথা চিন্তাত আজি পাৰ নোপোৱা হৈছে। তেনে ক্ষেত্ৰত আজি গো মাংস, আজি গাহৰি মাংস, আজি এই তেনেকুৱা টুলুঙা কথাৰে আচলতে তেওঁ নিজৰ একমাত্ৰ নিজৰ TRP বঢ়াবলৈ চেষ্টা কৰিছে। যিহেতু যোৱা কেইদিনত তেওঁ ঝাৰখণ্ডৰ দায়িত্বত আছিলে, ঝাৰখণ্ডত তেওঁ হৰাৰ পিছত যিহেতু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁ TRP কমিছে, এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁ TRP কমাৰ সময়ত তেওঁ এটা আহিলা হিচাপে লৈছে যে যিসমূহ ভাৰতবৰ্ষৰ নেতৃত্বত থকা যিসমূহ নেতা আছে তেওঁলোকৰ আচলতে দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছে যে চাওক মই অসমত গো বেন কৰিছোঁ। আচলতে তেনেকুৱা ধৰণৰ কথাৰে এটা টুলুঙা মন্তব্যৰে টুলুঙা কথাৰে আচলতে তেওঁ এই আচলতে যোনসমূহ মূল্যবোধৰ ৰাজনীতি কৰিব লাগিছিলে সেই মূল্যবোধৰ ৰাজনীতিৰ পৰা আঁতৰি আছে, আৰু গো মাংস এটা তৰল কথাৰে তেওঁ আচলতে নিজৰ ৰাজনৈতিক জীৱনটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। কিন্তু শেহতীয়াকৈ তোলপাৰ লগাই থকা গো মাংসৰ বিতৰ্কৰে আচলতে আপুনি কি ক'ব? কাৰণ চাওক, যিটো সময়ত ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা খুব বেয়া, নিবনুৱা সমস্যা প্ৰায় তথ্যবচ হিচাপে গৈছে, কিন্তু ৰাজ্যত এতিয়া আমাৰ কেবিনেট চৰকাৰ যিহেতু এখন এক্ট আছিলে, আগতে গো এক্টখন অনা হৈছিল, এখন ইমপ্লিমেণ্ট কৰা হ'ল, এই সময়ত গো মাংসৰ বন্ধ বা বিতৰ্কৰ কথাটো আপুনি কোনটো দৃষ্টিৰে চায়? আচলতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন বিজেপি চৰকাৰ, এখন হৈছে স্বৈৰাচাৰী আৰু এখন ফেচিষ্ট চৰকাৰ। ইহঁতে কেৱল অকল সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰে, আৰু নিজৰ যিবিলাক চিন্তাধাৰা, যিবিলাক মানে এক ধৰণৰ তেওঁৰ যি মানে সাম্প্ৰদায়িক চিন্তাৰ যি এটা চিন্তা, এই চিন্তাধাৰাৰে তেওঁ জনতাৰ ওপৰত জাপি দিব বিচাৰে। এতিয়া যি মোৰ খাদ্যাভ্যাস কি তাৰ ওপৰত তেওঁৰ মাত মাতিবলৈ কোন? এটা সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক আৰু সংবিধান বিৰোধী এটা কাম। এইটো কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এজন সাম্প্ৰদায়িক আৰু ফেচিষ্ট যিয়ে হিমন্ত বিশ্ব শৰ্মাক আমি ইয়াৰ পৰাই ধিক্কাৰ জনাইছোঁ। গো মাংস যি বন্ধ কৰাৰ যি তেওঁ কাম কৰিছে, তেওঁ কেটেল পাৰ্মিট এক্ট 2021ৰ যোগেদি তেওঁ আচলতে সেইটো আমাৰ যিমান গৰু এতিয়া আমি ঘৰত পুহোঁ, আমি খেতিয়ক মানুহে গৰু পুহোঁ, গৰুৱে হাল বাওঁ, এই ধৰণে আমাৰ যেতিয়া গৰুৰ বংশবৃদ্ধি হ'ব আমি গৰু বিক্ৰী কৰিম ক'ত? এতিয়া তাৰ দাম কমাই দিলে, আমি আমাৰ ঘৰৰ গৰুটো বিক্ৰী কৰিম, তাৰ ৰেট কমি গ'ল, আৰু যেতিয়া ই বজাৰলৈ যায় ইয়াৰ দাম যথেষ্ট বাঢ়ি গ'ল। মাংসৰ দাম এতিয়া নোখোৱা কৰিব পাৰিব নেকি? সেইটো নোখোৱাটো কোনেও কৰিব নোৱাৰে, কাৰণ এইটো আমি সকলোৱে জানো যে গো মাংস গোটেই সৰ্বব্যাপী এটা
মানে এটা মানে ব্যৱসায় আৰু এই ব্যৱসায়টো বন্ধ কৰি পেলাই তেওঁ আচলতে এই ব্যৱসায়ৰ যোগেদি চিণ্ডিকেট চলাব বিচাৰিছে আৰু চিণ্ডিকেটৰ যোগেদি তেখেতৰ যি সাম্প্ৰদায়িক চিন্তাৰ যি এটা ৰাজনীতি এই ৰাজনীতিটো কৰিবৰ কাৰণে ধন আহৰণৰ এটা আহিলা হিচাপে লৈছে এইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু এই হিমন্ত শৰ্মাৰ নিকৃষ্ট ৰাজনীতিৰ পৰা সকলোকে আঁতৰি থাকিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু এনেকুৱা নিকৃষ্ট ৰাজনীতি বন্ধ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক সকিয়নি প্ৰদান কৰিছোঁ নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ